নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকে হয়তো গম পাইছেই ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ পৰা এখন নটিচ প্ৰকাশ পাইছে টেট কাম ৰিক্ৰুটমেণ্ট সন্দৰ্ভত আৰু এইটো এক্সামটো ডিচেম্বৰৰ 29তে ডিচেম্বৰ 29 2024 হ'ব বুলি কৈ দিছে আৰু এডমিট কেতিয়াৰ পৰা দিব এডমিট ডিচেম্বৰৰ 15ৰ পৰা দিব আপোনালোকে ইতিমধ্যে গম পাইছে আপোনালোকে এডমিটটো 15 তাৰিখৰ পিছত আৰু ডাউনলোড কৰি ল'ব পাৰিব আৰু যিমান সোনকালে পাৰে এডমিটটো ডাউনলোড কৰি ল'ব 15 তাৰিখৰ পিছত কাৰণ কেতিয়াবা সময়ত গৈ এডমিটটো নোলায় এবাৰো বিটিআৰৰ জিটিআৰ পিজিটি এক্সামত প্ৰায় 20 তাৰিখে বন্ধ কৰিছে এক্সাম আছিল 24 ডিচেম্বৰ 24 নৱেম্বৰত আছিল আৰু 20 নৱেম্বৰতে এডমিটটো আগতীয়াকৈ বন্ধ কৰি দিছে এটা আপোনালোকে চাব পাৰে আৰু নেক্সট আপোনালোকক এটা কথা সিলেবাছৰ ওপৰত ভিডিঅ' সিলেবাছৰ দেখাই দিব ওলাইছোঁ মই চাব পাৰে সিলেবাছটো পেডাগোগী এইটো দিয়া আছে এইটো টেট কাম ৰিক্ৰুটমেণ্টৰ সিলেবাছ হয় পেডাগোগী এইটো টিচিং লাৰ্ণিং প্ৰচেছ পেডাগোগী এইটো চাব পাৰে এডুকেশ্যন সাইকোলজি অফ এডলেসেন্স আপোনালোকে চাব পাৰে ইংলিছ আছে 30 মাৰ্কছ তাৰপিছত আপোনালোকে চাব পাৰে এইটো সিলেবাছটো দি দিয়া হৈছে ইংলিছ এইখিনি দিয়াই গৈছে আপোনালোকে ইংলিছতো চাব পাৰে এইটো আৰু বেছিক নিউমেৰিকেল 15 মাৰ্কছ মেথছৰ এইটো দিয়াই আছে আপোনালোকে এইটো ইয়াত কি আছে এলজেব্ৰা আছে সেট আছে কোৱাড্ৰেটিক ৰেচিঅ' প্ৰপ'ৰ্চন আছে জিঅ'মেট্ৰি আছে কমাৰ্চিয়েল এৰিথমেটিকৰ কাৰণে আপোনালোকে 2016ত যি এখন মেথছ চলি আছিল মানে 2016 মানত মানে যিসকলে 2016 বেটছ আছিল মেট্ৰিকৰ তেওঁলোকে সেই মেথছখন যদি পায় তাত টেক্স আৰু বেংকিঙৰ বিষয়ে ভালদৰে আছে দালালি বা তেনেকুৱা কিবা আছিল চেপ্টাৰত এইখিনি চাব পাৰে আৰু সেইখন কিতাপত আৰু এটা বস্তু ভালদৰে পাব 2016ৰ মেথছ ৰেচিঅ'ৰ প্ৰপ'ৰ্চনটো 2016ৰ 10ৰ মেথছখনত পাই যাব এইটো আপোনালোকে ভালদৰে আৰু বাকীখিনি এই মেথছখন চালেই হৈ যাব যিখন মেথছ চলি আছে এতিয়া 2024 2017-18 মানৰ পৰা যিখন মেথমেটিক্স চলি আছে সেইখনতে পাই যাব বাকী যেনে ৰেচিঅ' প্ৰপ'ৰ্চন সেটটো আপোনালোকে হেৰিত পাই যাব এই আগৰ 16ৰ মেথছখনতে পাই যাব ইয়াত এইখনত এবাৰ নাপাব যিখন 2024 মেথছ আছে তাত সেট নাই 2016ৰ মেথমেটিক্সখন কালেক্ট কৰিব আপোনালোকে যিখন চলি আছিল আগতে পুৰণা ষ্টুডেণ্টৰ পৰা তাৰপিছত ট্ৰিগোন'মেট্ৰি ষ্টেটিক্স মেনচুৰেশ্যন এইখিনি এখন কিতাপৰ পৰা হৈ যাব আৰু ক্লাছ 8ৰ মেথছখন বহুত ইম্পৰ্টেণ্ট হয় তাৰ পৰা বহুত কুৱেশ্যন কাটে মেথছত 15 মাৰ্কছ আছে গোটেই বহুত এটা কম নহয় যিহেতু এইটো কম্পিটিটিভ এক্সাম মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি মেৰিট লিষ্ট ওলাব কোনো ধৰণৰ কোৱালিফাইং মাৰ্কছ নাই গতিকে এইটো চাব পাৰে মেথছখিনি কৰাৰ কাৰণে আপোনাৰ 15 মাৰ্কছ গোটেই বহুত এটা কমো নহয় এইটো চাব পাৰে আৰু এছাইনমেণ্ট ইটছ পিপল এইখিনি সকলোৱে চায়ে আছে বুলি ভাবিছোঁ বহুত দিনৰ পৰা এইটো চিলেবাছে আছে এছাইনমেণ্ট ইটছ পিপলৰ ওপৰত ঠিক আছে আৰু এটা আপোনালোকৰ কথা ক'ব বিচাৰিছোঁ স্লেটৰ যেটা এইটো আমাৰ ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট হয় বা নেট এক্সাম নেটৰো অনলাইন বৰ্তমান চলি আছে আৰু স্লেটৰো অনলাইন এইটো মুকলি কৰিছে ডিচেম্বৰ 1 তাৰিখৰ পৰা ডিচেম্বৰ 1 2024ৰ পৰা আৰম্ভ কৰিছে জানুৱাৰী 15 2024লৈকে থাকিব আৰু পইচা যদি কোনোবাই এইকেইটা দিনৰ ভিতৰত নিদিয়ে 31 জানুৱাৰী 2025 এইটো 25 হ'ব দেই 2025ৰ ভিতৰত দিব পাৰিব পইচা জমা যিহেতু এইবাৰ এছিষ্টেণ্ট প্ৰফেচৰৰ নিযুক্তি অলপ বেলেগকৈ দিব ওলাইছে চৰকাৰে প্ৰায় কি লাগিব মাষ্টাৰ ডিগ্ৰী লাগিব মাষ্টাৰ ডিগ্ৰী 58% আৰু নেট বা স্লেট হ'লে এটা কম্পিটিটিভ এক্সাম হ'ব এই কম্পিটিটিভ এক্সামত প্ৰায় 90 মাৰ্কছৰ ৰিটাৰ্ণ হ'ব আৰু প্লাছ অন্যান্য 10 থাকিব গতিকে এই চৰকাৰে 95 মাৰ্কছ ৰিটাৰ্ণৰ পৰা যিখিনি হায়েষ্ট মাৰ্কছ আহিব তেওঁলোকে এপইণ্টমেণ্ট দিব প্ৰায় এছিষ্টেণ্ট প্ৰফেচৰ 10,000 ভেকেঞ্চিজ খালী আছে অল অসমত গতিকে এইবাৰ বহুতেই স্লেট আৰু নেট এক্সামত এপ্লাই কৰিব গতিকে আপোনালোককো জনালোঁ এইটো আহি আছে অনলাইন পৰ্টেলো চলি আছে এক্সাম প্ৰায় 23 মাৰ্চ নে কি আছে এইটো আপোনালোকে চাই ল'ব আৰু দিয়া আছে 23 মাৰ্চ ছানডেত এক্সাম হ'ব গতিকে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকক জনালোঁ